আছে গৰু নাবাই হাল তেনে গৰু নথকাই ভাল আছে গৰু নাবাই হাল থাকাত কৰি নহয় ভাল এটেনশন মুখ্যমন্ত্ৰী মহোদয় আমি দাঙি ধৰিব বিচাৰিছো আপোনাৰ কোটি কোটি টকা ব্যয় সাপেক্ষে কৰা পানী যোগান আঁচনিৰ একাংশ বিষয়া কৰ্মচাৰীৰ কৰ্তব্য পালনৰ নমুনা হৰ ঘৰ নল হৰ ঘৰ জল শ্লোগানটো কাৰ আপোনালোকৰে নহয় জানো তেন্তে এতিয়াও সেইবোৰ আঁচনিত নল আছে জল নাই তেনে পৰিস্থিতি কিয় জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীসকল কিমান দক্ষ হেয়া অনুগ্ৰহ কৰি এবাৰ মনোযোগ দিয়ক পশ্চিম নলবাৰীত গৃহকৰ্মত হাহাকাৰ পূৰ্বেও আবতৰীয়া বানে ধোৱা নলবাৰী বিস্তীৰ্ণ অঞ্চলত কৃষকৰ আলাই আথানি যেন কুলাই পাচিয়ে নধৰাই হৈছিল এফালে আবতৰীয়া বানপানীয়ে কৃষকৰ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিসমূহ নষ্ট কৰাৰ সমান্তৰালকৈ এতিয়া আকৌ খৰাং বতৰত চিৰাল ফাট মেলিছে কৃষকসকলৰ খেতিত উল্লেখযোগ্য যে খেতিয়কসকলৰ সুবিধাৰ্থে পশ্চিম নলবাৰীত জলসিঞ্চন প্ৰকল্পও আছে যদিও তাৰ পৰা কৃষকৰ কোনো উপকাৰ নহয় নলবাৰীত জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰী হেমাহিৰ বাবে অচল হৈ আছে পানী যোগান ব্যৱস্থা নলবাৰীৰ বিভিন্ন অঞ্চলত পানীৰ অভাৱত বিঘাই বিঘাই কঠীয়া নষ্ট হৈছে পশ্চিম নলবাৰী ১ নং কঠলাগড়ৰ খেতিয়কসকলৰ মাজতো লাগিছে হাহাকাৰ পানীৰ অভাৱত কঠলাগড়ৰ খেতিয়কসকলে কৰা খালী খেতি বিনষ্ট হ'বলৈ ধৰিছে খেতিপথাৰ শুকুৱাই চিৰাল ফাট মেলিছে কঠলাগড় খেতিপথাৰত নলবাৰী জলসিঞ্চন বিভাগৰ অধীনত থকা জলসিঞ্চন প্ৰকল্পটোৰ নামতহে আছে কামত নাই তাত কৰ্মৰত কৰ্মচাৰীজনে পানী যোগান নধৰাৰ অভিযোগ খেতিয়কসকলৰ চাব কথাটো হ'ল কি আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰাই আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা অনুৰোধ কৰিছোঁ চাওক এই আমাৰ গাঁৱলীয়া ভাষাৰ এটা দৃষ্টান আছে গৰু নাবাই ভাল থাকাত কৰি নহয় ভাল এই ইমান কষ্ট কৰি অৰ্থাৎ পিতেৰ পাটাৰ মাটিৰ আমি জাগা এৰি দি পেলাই ৩-৪ ফুট এৰি দি আমি নালা কৰিছোঁ মাটি শুকাই গৈছে মই পথাৰৰ পৰা আহিছোঁ মোৰ ভৰিকেইখন চালে গম পাব কোনো বোকা নাই তাৰমানে ড্ৰেইনবিলাক কৰিছে কিন্তু চৰকাৰে ইমান পইচা খৰচ কৰিছে কিন্তু পানী নাই মই সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ এই বস্তুবিলাক ভালকৈ ইনভেষ্টমেণ্ট কৰি কিনে আমাক যাতে সুব্যৱস্থা কৰি দিয়ক আমি ৯৬ চনত পাছ কৰি আমি খেতিৰ লগত নিয়োজিত হৈ আছোঁ আমাৰ গাঁওখনৰ নাম হ'ল কঠলা ২১ নম্বৰ পঞ্চায়ত পৰে থানা বেলখৰে পৰে জিলা নলবাৰী এটা অনুৰোধ বস্তুটো আমি এই শিক্ষা কৰি বা মেট্ৰিক পাছ ৯৬ চনত পাছ কৰিও আমি খেতিত আমি নিয়োজিত হৈ আছোঁ ইয়াৰ পাছত আমি কোম্পানীক যাব লগা আমাক বাধ্য কৰিব তেতিয়া চৰকাৰে ক'ব যে মিয়াৰ হাতত খেতি হ'ল গুচি গ'ল সেই বস্তুটো যাতে আপোনাৰ অলপমান লক্ষ্য কৰি আমি যাতে অসমীয়া মানুহখিনি এই খেতিখিনি কৰি খাই থাকিব পাৰোঁ তাৰে যাতে সুব্যৱস্থা কৰি দিয়ক ইয়াতে পানী নোপোৱা কিমান দিন আমাৰ এই পানী নাইয়ে বহুত বছৰ হ'ল পানী নাই আৰু সংবাদে ক'লেও টাউনকৈ তাতে কৈছি আমি নকৰোঁ কাম সেনাহান তাৰমানে আমাক হেৰি দিয়ে সেই তাৰমানে বস্তুটো আপুনি আপোনালোকে গোটাখিনিৰ দ্বাৰা সংবাদ মাধ্যমৰ দ্বাৰা এটা মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ যাতে সুবিচাৰ কৰি আমাক ইয়াত তাৰমানে আমাক হেৰি কৰি দিয়ে জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়াৰো নাই কোনো কান্ধাৰ উন্নয়নৰ ফটাঢোল কোবাই ভাষণৰ ফুলঝাৰি মৰাতে ব্যস্ত থকা চৰকাৰখনে হাড়ভঙা পৰিশ্ৰম কৰা কৃষকসকলৰ উন্নয়নৰ বাবে কি কৰি আছে হাড়ভঙা পৰিশ্ৰম কৰা কৃষকৰ পৰা ৰাজহ বৃদ্ধি কৰাতেই কৃষকৰ উন্নয়ন সীমাবদ্ধ নেকি জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হেমাহিৰ বাবে জীয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ খেতিয়কসকলে আবতৰীয়া পানে ধুই নিয়াৰ পিছত যদিও কৃষকসকলে কঠীয়া ৰুইছিল সেই কঠীয়া এতিয়া খৰাং বতৰৰ বাবে পানীৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম হৈছে জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও তাত নল আছে জল নাই জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব নাই তেওঁলোকৰ উপায়বিহীন হৈ সংবাদ মাধ্যমৰ জৰিয়তে খেতি পথাৰত পানী যোগানৰ সুব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান খেতিয়কসকলৰ নমস্কাৰ মই আমনি গাঁৱৰ কচলাৰ পৰা কৈছোঁ এই ইৰিগেশ্যন অফিচটো আমাৰ ইয়াতে নাম মাত্ৰে আছে প্ৰত্যেক বছৰে আমাৰ খেতিবোৰ নষ্ট হৈ যায় কিন্তু কোনো ইঞ্জিনিয়াৰ বা ওপৰৰ বিভাগে খবৰ নলয় ড্ৰাইভাৰো আহে নাহে খবৰ নাই কিন্তু সিহঁতে নাহিলেও এই শুকান বতৰত কমচে কম খবৰ ল'ব লাগে যে খেতিত কিজানি পানীয়ে নহৈছে আমি পানী দিওঁ কিন্তু এটোপাও পানী দিয়া নাই এইবিলাক মাটি ফাটি বুন আহি গৈছে আকৌ কামত নাই খেতি সিফালেও গৈছে আৰু এইটো মেচিন বহাওঁতে প্ৰথম যেতিয়া টাইল দিছিল এই পথাৰখন গোটাই পানীৰে বগা কৰি দিছিল যে ইমানকলৈকে পানী দিব তাহোন টাইল দি পেলাই তাৰমানে সুব্যৱস্থা কৰি দিছিল যে এইখিনি পথাৰ খেতিৰ কাৰণে টেনশ্যন নাই কিন্তু এতিয়া একো নাই খবৰে নাই ড্ৰাইভাৰৰো খবৰ নাই ইঞ্জিনিয়াৰৰো খবৰ নাই কাৰো খবৰ নাই আৰু আমাৰ এই মাটি দি ড্ৰেইন বনাই দিছে
ড্ৰেইনখিনি বনাই দিছে এতিয়া হট কামত আহিলে ভাল হয় কিন্তু এনে আছে ড্ৰেইনটো কাষৰ পৰা মাটিবোৰ গোটাই ফাটি গৈছে কিমান দিনৰ পানী নোপোৱা আমি এতিয়া সেই ট্ৰেক্টৰ দি অলপ খান্দি লৈছোঁ তাত নামান পানী আছে সেইবিলাক কাষৰ এইবিলাক ৰোৱাত অলপো পানী নাই অলপ ফাট মিলি গৈছে আপোনালোকে যদি অলপ আগত যাই চাই চৰকাৰক কিবা আহ্বান জনাব এতিয়া বিশেষকৈ আমি চৰকাৰকে ক'ব লাগিব এইটো চৰকাৰে দুখিত কাৰণ চৰকাৰে চব বিভাগবিলাক চলায় তেখেতসকলে অলপ এনকুৱাৰী কৰি চাব লাগে যে খেতিয়কগিলাই ভালদৰে চলি আছে না নাই সিহঁতে আমাৰ পৰা কিবা ব্যৱস্থা পাইছে না নাই সেইবিলাক খবৰ ল'ব লাগে চৰকাৰে কিন্তু সেইবিলাক খবৰ লোৱা নাই তেখেতসকলে আমি সেইবিলাক খবৰ ল'ব বুলি এটা আশা কৰিছোঁ খেতিয়কসকলে খেতিত পানী পাবনে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA 365